4 জুন 4 বজাত 400 পাৰৰ যি লক্ষ্য সেই লক্ষ্য আমি উপনীত হ'ব পাৰিম। প্ৰথম কথা, অসমৰ দৰং ওদালগুৰি লোকসভা সমষ্টি যোৱাবাৰতকৈ 3 লাখ ভোট এইবাৰ বাঢ়িছে। গতিকে সামগ্ৰিকভাৱে যিটো ভোটদান সেই ভোটদানো বাঢ়িছে 82.02%। গতিকে আমি আশা কৰিছোঁ আমি প্ৰায় 9,30,000 পৰা 9,65,000 ভোট কমেও লাভ কৰিম। এইটো আমাৰ বিভিন্ন বুথৰ পৰা সংগঠনৰ পৰা যিটো সমীক্ষা আহিছে, আমাৰ মিত্ৰ দলৰ পৰা যিটো সমীক্ষা আহিছে। গতিকে ছেকেণ্ড আৰু থাৰ্ডৰ মাজত প্ৰতিযোগিতা হ'ব। ছেকেণ্ড কোন হ'ব, থাৰ্ড কোন হ'ব। গতিকে কংগ্ৰেছ দলে হয়তো 4.5 লাখ মান ভোট পাব আৰু BPF দলে 3 লাখৰ পৰা 3.5 লাখ ভোট পাব। সৰ্বমুঠ 18,14,000 পোল হৈছে আৰু আমি তাৰে 9,30,000 পৰা 9,65,000 ভোট লাভ কৰিব লাগে বুলি এটা অনুমান কৰিছোঁ। গতিকে সমগ্ৰ বিৰোধী মিলি প্ৰায় 8.5 লাখ মান ভোট পাব, বিৰোধী মানে সকলো কেণ্ডিডেট মিলি। গতিকে 8.5 লাখ ভোটৰ বিভাজন কেনেকৈ হয় তাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু আমি 52ৰ পৰা 53% ভোট কমেও আমি লাভ কৰিম। 4 জুন 4 বজাত 400 পাৰৰ যি লক্ষ্য সেই লক্ষ্য আমি উপনীত হ'ব পাৰিম। প্ৰথম কথা, অসমৰ দৰং ওদালগুৰি লোকসভা সমষ্টি যোৱাবাৰতকৈ 3 লাখ ভোট এইবাৰ বাঢ়িছে। গতিকে সামগ্ৰিকভাৱে যিটো ভোটদান সেই ভোটদানো বাঢ়িছে 82.02%। গতিকে আমি আশা কৰিছোঁ আমি প্ৰায় 9,30,000 পৰা 9,65,000 ভোট কমেও লাভ কৰিম। এইটো আমাৰ বিভিন্ন বুথৰ পৰা সংগঠনৰ পৰা যিটো সমীক্ষা আহিছে, আমাৰ মিত্ৰ দলৰ পৰা যিটো সমীক্ষা আহিছে। গতিকে ছেকেণ্ড আৰু থাৰ্ডৰ মাজত প্ৰতিযোগিতা হ'ব। ছেকেণ্ড কোন হ'ব, থাৰ্ড কোন হ'ব। গতিকে কংগ্ৰেছ দলে হয়তো 4.5 লাখ মান ভোট পাব আৰু BPF দলে 3 লাখৰ পৰা 3.5 লাখ ভোট পাব। সৰ্বমুঠ 18,14,000 পোল হৈছে আৰু আমি তাৰে 9,30,000 পৰা 9,65,000 ভোট লাভ কৰিব লাগে বুলি এটা অনুমান কৰিছোঁ। গতিকে সমগ্ৰ বিৰোধী মিলি প্ৰায় 8.5 লাখ মান ভোট পাব, বিৰোধী মানে সকলো কেণ্ডিডেট মিলি। গতিকে 8.5 লাখ ভোটৰ বিভাজন কেনেকৈ হয় তাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু আমি 52ৰ পৰা 53% ভোট কমেও আমি লাভ কৰিম। 4 জুন 4 বজাত 400 পাৰৰ যি লক্ষ্য সেই লক্ষ্য আমি উপনীত হ'ব পাৰিম। প্ৰথম কথা, অসমৰ দৰং ওদালগুৰি লোকসভা সমষ্টি যোৱাবাৰতকৈ 3 লাখ ভোট এইবাৰ বাঢ়িছে। গতিকে সামগ্ৰিকভাৱে যিটো ভোটদান সেই ভোটদানো বাঢ়িছে 82.02%। গতিকে আমি আশা কৰিছোঁ আমি প্ৰায় 9,30,000 পৰা 9,65,000 ভোট কমেও লাভ কৰিম। এইটো আমাৰ বিভিন্ন বুথৰ পৰা সংগঠনৰ পৰা যিটো সমীক্ষা আহিছে, আমাৰ মিত্ৰ দলৰ পৰা যিটো সমীক্ষা আহিছে। গতিকে ছেকেণ্ড আৰু থাৰ্ডৰ মাজত প্ৰতিযোগিতা হ'ব। ছেকেণ্ড কোন হ'ব, থাৰ্ড কোন হ'ব। গতিকে কংগ্ৰেছ দলে হয়তো 4.5 লাখ মান ভোট পাব আৰু BPF দলে 3 লাখৰ পৰা 3.5 লাখ ভোট পাব। সৰ্বমুঠ 18,14,000 পোল হৈছে আৰু আমি তাৰে 9,30,000 পৰা 9,65,000 ভোট লাভ কৰিব লাগে বুলি এটা অনুমান কৰিছোঁ। গতিকে সমগ্ৰ বিৰোধী মিলি প্ৰায় 8.5 লাখ মান ভোট পাব, বিৰোধী মানে সকলো কেণ্ডিডেট মিলি। গতিকে 8.5 লাখ ভোটৰ বিভাজন কেনেকৈ হয় তাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু আমি 52ৰ পৰা 53% ভোট কমেও আমি লাভ কৰিম।